আজিৰ তাৰিখত এওঁলোকে 1250 টকা দিছে। 1250 টকা দিয়াৰ পৰিৱৰ্তে আজি ইয়াত বহি থকা প্ৰত্যেক পত্নী যদি কোনোবাই 1250 টকা পাইছে গৈ সুধিব, এফালে 1250 টকা দিছে আৰু আনফালে মাহিলী 4000 5000 কৈ পকেট কাটি লৈ গৈ আছে। 450 টকাৰ চিলিণ্ডাৰ 950 টকা তেওঁলোকে আমাক দিছে। 2 টকা 75 পইচা ইউনিটৰ বিজুলী, 7 টকা 25 পইচা তেওঁলোকে আমাক দিছে। এই কথাবিলাক ৰাইজে হৃদয়ঙ্গম কৰিব পাৰিব লাগিব। আজি তাৰিখত 4 টকা দামৰ এটা গেষ্ট্ৰিকৰ টেবলেটৰ দাম 18 টকালৈকে বৃদ্ধি কৰা হৈছে। এই কথাবিলাক ৰাইজক বুজাব লাগিব। আজি তাৰিখত মহিলা সবলীকৰণৰ কথা কয়, মহিলা সুৰক্ষাৰ কথা কয়। জোনমণি ৰাভাই যেতিয়া দুৰ্নীতিৰ কথা কলে, জোনমণি ৰাভাক থেতেলিয়াই মৰা হল, ন্যায় পৰিয়ালে নাপালে। মই এই কাৰণে আজি এই কথাখিনি কৈছো, কাৰণ মই লাইভত গৈছো, গোটেই সমগ্ৰ অসমত কথাখিনি যাব। যুষিকা দাস এগৰাকী উদীয়মান অভিযন্তা, দুৰ্নীতিৰ কাৰণে দুৰ্নীতি কৰিব নোৱাৰি তেওঁ ভুৱা বিল চহী নকৰো বুলি কোৱাৰ কাৰণে কৰ্মস্থলীত ইমান মানসিক আতিশায্য চলোৱা হল, আত্মহত্যা কৰিবলৈ বাধ্য হৈ গল। আমি আজি গহপুৰৰ পৰাই যুষিকা দাসৰ পৰিয়ালৰ ন্যায় বিচাৰি মুখ্যমন্ত্ৰীৰ ওচৰত CBI তদন্তৰ আমি দাবী বিচাৰিছো। আজি তেওঁলোকে 3 দিন আগত গৌৰৱ গগৈ ডাঙৰীয়াই পুৰহি যেতিয়া সংসদত যেতিয়া এইবিলাক পাকিস্তান সেন্দুৰ এইবিলাকত কিয় সেন্দুৰ স্থগিত কৰা হল, চিজ ফায়াৰ কৰা হল, এই কথাবিলাক যেতিয়া কলে, কেইটামান মুখ্যমন্ত্ৰীৰ চেনেলে তেখেতক পাকিস্তানী সজাবলৈ উঠি পৰি লাগিছে। মই এটা কথা কৈছো, এইখন চৰকাৰে হাল এৰি শিয়াল খেদিছে। এইখন চৰকাৰে কৰণীয় কামবিলাকক পিঠি দি বাকী ফাঁকি আৰু অপপ্ৰচাৰেৰে কংগ্ৰেছক দুৰ্বল কৰিব বিচাৰিছে। কিন্তু মই এটা কথা কৈছো, কংগ্ৰেছ শক্তিশালী হৈছে। কংগ্ৰেছে এবাৰ সাবিচত চৰকাৰ কৰিব নে নকৰে? এবাৰ ৰিপুণ বৰা ডাঙৰীয়া বিপুল ভোটত গহপুৰৰ পৰা জিকিব নে নিজিকে? এবাৰ জিকাব লাগিব। ৰিপুণ বৰা ডাঙৰীয়াৰ কাৰণে নহয়, অসমৰ ভৱিষ্যতৰ কাৰণে। আৰু ইয়াত থকা যিজন বিধায়ক তেওঁ চকু মুদা কোলেৰ ভাও ধৰি থাকি এই দুৰ্নীতি আৰু অন্যায়ক সমৰ্থন দিয়াৰ বিৰুদ্ধে এইবাৰ যুঁজ এখন হবনে নহব? মই আজি গহপুৰৰ পৰা মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰিছো, কালি তোমাৰ গৃহমন্ত্ৰী, আমাৰ সকলোৰে গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে কেইবাবাৰো বোলে গৌৰৱ গগৈ পাকিস্তানত গৈছে। আমি কৈছো কেইবাবাৰো যদি তেওঁ ইলিগেলি গৈছে, গৌৰৱ গগৈটো কোনো বাংকাৰত সোমাই থকা নাই, তেনে গৃহমন্ত্ৰীয়ে তেওঁ সংসদৰ পৰা পৰায়ত্ব কিয় কৰা নাই? ইয়াত বৃহৎ প্ৰশ্ন। আমি কৈছো গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া পাকিস্তানত গৈছে, লিগেলি গৈছে, তাত কোনো ধৰণৰ ইলিগেল কথা নাই। গতিকে হাল এৰি শিয়াল খেদি বালিত বৰ বুজিছে। কিন্তু আজি আমি কৈছো, যদি পাকিস্তানত গৈছে গৃহ বিভাগে এৰেষ্ট কৰক, তাত আমাৰ আপত্তি নাই, আমি কোনো পাকিস্তানীক সমৰ্থন নকৰো। কিন্তু গিৰগাই কথাটো তল পৰিব নেকি? গিৰগাঁৱৰ যে লক্ষ লক্ষ টকা যে গিৰগাঁৱৰ নামত আত্মসাৎ কৰিছে, হাজাৰ হাজাৰ বিঘা মাটি যে মন্ত্ৰীৰ পৰিয়ালে আত্মসাৎ কৰিছে, 54,000 বিঘা মাটি জনগোষ্ঠীয় মানুহৰ পৰা আত্মসাৎ কৰি আদানী আম্বানীক হস্তান্তৰ কৰা হৈছে। ইয়াৰ হিচাপ হবনে নহব? আজি গহপুৰৰ পৰা আমি ইয়াত প্ৰশ্ন কৰিছো। তোমালোকে বুলডোজাৰ লগাই মিয়া উচ্ছেদৰ নামত উজনি নামনি হিন্দু মুছলমানৰ ৰাজনীতি কৰিব বিচাৰিছা। মই হিমন্ত বিশ্ব শৰ্মাক সুধিছো, ডিমা হাছাওৰ 1000 বিঘা মাটি, কাৰ্বি আংলঙৰ 1000 বিঘা মাটি, বৰদোৱা পলাশবাৰী লোহাৰঘাটৰ 7,000 বিঘা মাটি, আজাৰা এই তাত আদানীক দিয়া 419 বিঘা মাটি, আজি তেওঁলোকে যিবিলাক কাম কৰিছে, তোমালোকে বুলডোজাৰ লগাই বাংলাদেশী খেদিছো বুলি কৈছা। জনগোষ্ঠী আৰু অসমীয়া হিন্দু মূলৰ 54,000 বিঘা মাটি আদানীক হস্তগত কৰা হৈছে। কেতিয়া তাৰ উত্তৰ দিব? গহপুৰৰ ৰাইজে সুধিব বিচাৰিছে, অসমৰ ৰাইজে সুধিব বিচাৰিছে। আকৌ আমি কৈছো, যদি বাংলাদেশী আছে খেদক, তাত আমাৰ কোনো আপত্তি নাই। আমি অসম চুক্তিৰ আধাৰত এখন শুদ্ধ আমাক NRC লাগে। অসম চুক্তিৰ আধাৰত 1971 চনৰ 25 মাৰ্চৰ আগৰ
এজনো যাতে অসমত থকা ভাৰতীয় কাৰো ঘৰত যাতে উচ্ছেদ নহয়, সেইটো কংগ্ৰেছ সদায় তেওঁলোকৰ লগত থাকিব, সি হিন্দুৱে হওক বা মুছলমানেই হওক। কিন্তু আমি কৈছো বুল্ডোজাৰ লগাই বাংলাদেশী খেদাৰ কথা কৈছা ঠিকেই, যদি বাংলাদেশীয়ে হয় তোমালোকে 50,000 টকা কৈ আমাৰ ৰাজমুখৰ ধন কিয় অপব্যয় কৰিছা? আকৌ একথা কৈ মাটি দি সংস্থাপন কিয় কৰিছা? তাৰ জবাব অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাক সুধিব লাগিব। আমি যেতিয়া সোশ্যাল মিডিয়াত কথা কওঁ আমাক মিয়া বিবি বুলি কয়, মিয়া বেগম বুলি কয়, মই মানি লৈছো, এই প্ৰত্যাহ্বান আমি একচেপ্ট কৰিছো। কিন্তু অসমৰ সেইসকল ৰাইজক মই সেইসকল বিজেপি সমৰ্থকক আজি গহপুৰৰ পৰা সুধিব বিচাৰিছো, কাজিৰঙাত যে উচ্ছেদ কৰা হৈছিল ক'ত গ'ল কাজিৰঙাৰ উচ্ছেদকাৰী মানুহসকল? গৰুখুটিত যে উচ্ছেদ কৰা হৈছিল গৰুখুটিৰ মানুহবিলাকক ক'ত বিতৰণ কৰা হ'ল? পৰ্বতজোৰাত তোমালোকে উচ্ছেদ কৰিছা, ক'ত মানুহ বিতৰণ কৰা হ'ল? মই অসমৰ ৰাইজক কৰিছো, হিমন্ত বিশ্ব শৰ্মাৰ জালত ভৰি দি এফালৰ পৰা স্কুল বন্ধ কৰি মদৰ ৰাজহৰে ৰাজ্য চলাই কেৱল আৰু কেৱল ভোট দিনাৰ যি অংকত নিমজ্জিত হৈছে অসম 50 বছৰলৈ যে পিছুৱাই গৈছে, হিচাপটো আজি ইয়াৰ পৰা মণ্ডল সভাপতিসকলে কৰি ৰাইজক বুজাব লাগিব। 15 বছৰ তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল 10,000 কোটি টকা ধাৰত যেতিয়া থৈ গৈছিলে, তেতিয়া হিমন্ত বিশ্ব শৰ্মা আৰু সেই প্ৰশান্ত ফুকন ডাঙৰীয়াহঁতে কৈছিলে খালেও খালে কংগ্ৰেছে খালে বুলি কৈ গৈছিলে 10,000 কোটি টকা ধাৰ লগাওঁতে। আজি 9টা বছৰত অসমত বিজেপিয়ে 1,56,000 কোটি টকা ধাৰ লগাই গৈছে। মই সেইসকল অন্ধভক্ত ভক্ত আৰু সেইসকল বিজেপি সমৰ্থকক সুধিছো যে এতিয়া ধাৰৰ হিচাপবিলাক কাক দিব আৰু কোনে ল'ব? অসমৰ ৰাইজে সোধাৰ প্ৰশ্ন সময় সমাগত। আজি মোৰ লগত আপোনালোকে যদি মোৰ ছচিয়েল মিডিয়া চাই সচলত যদি যায়, এওঁলোকে কয় সবকা সাথ সবকা বিকাশৰ কথা কয়। সবকা সাথ যদি সবকা বিকাশৰ কথা কয়, আজি পলিটেকনিকৰ সেই মেধা ছাত্ৰসকলে তাত অন্নখনত বহিবলগীয়া হৈছে, ৰাণনী সন্তানখনত বহিবলগীয়া হৈছে, NRHৰ কৰ্মচাৰী অন্নখনত বহিবলগীয়া হৈছে, APDCLৰ কৰ্মচাৰীসকল আজি অন্নখনত বহিবলগীয়া হৈছে, ওলা উবেৰ চলোৱা কৃষকৰ পৰা মধ্যবিত্তৰ পৰা নিম্নবিত্তলৈকে যিমান অনুষ্ঠান প্ৰতিষ্ঠান আছে সকলোৱে আজি প্ৰতিবাদত বহিবলগীয়া হৈছে। দুৰ্ভাগ্যজনক কথা। সেয়ে মই দীঘলীয়া নকৰো, ৰিপুন বৰা ডাঙৰীয়াই গোটেই কথাখিনি বিতংভাৱে আপোনালোকক ক'ব। সন্মুখত ভয়ংকৰ বিপদ, এই বিপদৰ পৰা পৰিত্ৰাণ পাবৰ হলে একমাত্ৰ কংগ্ৰেছে এনেকুৱা এটা দল যি ব্ৰিটিছক খেদি ৰাষ্ট্ৰ নিৰ্মাণ কৰি বেজিটো থৈ নোযোৱা ব্ৰিটিছৰ পৰা আজি ইয়াত থকা মাইকটোৰ পৰা ফোনটোৰ পৰা টেলিভিছনৰ পৰা গাড়ীৰ পৰা স্কুল কলেজ মেডিকেল চব প্ৰতিষ্ঠা কৰা সেইটোৱে একমাত্ৰ দল যি ৰাষ্ট্ৰ নিৰ্মাণ কৰিছে। আৰু সেই ৰাষ্ট্ৰ নিৰ্মাণ কৰা দলটো ভুৱা অপপ্ৰচাৰ লগাই এওঁলোকে মখিমূৰ কৰিব বিচাৰিছে। বিজেপিয়ে সপোন দেখুৱাই আহিছিলে, তেওঁলোকে কৈছিলে যে 70 साल नहीं कर पाया कांग्रेस, हम लोग 7 महीना में करके दिखाएंगे। আমিও দিছিলো তেতিয়া ভোট বিজেপি, কাৰণ ভাবিছিলো স্কুল কলেজ মেডিকেল যিমান বিলাক হৈছে কংগ্ৰেছে কৰিছিলে, 60 মাহত যদি তাতকেও বেছি কৰে কোনে এখন ভাল চৰকাৰ নিবিচাৰে। কৈছিলে 16 মেত বিদেশী যাব, 2 কোটিকে চাকৰি দিব, 15 লাখকৈ কলাধন ঘূৰাই আনি সকলোৰে একাউণ্টত পইচা ভৰাব, সবকা সাথ সবকা বিকাশ হ'ব, মহিলা সুৰক্ষিত হ'ব। আজিৰ তাৰিখত সবতছে যদি যুৱ আজি যদি নিষ্পেষিত হৈছে 16,000 চাকৰিৰ কাৰণে 42 লাখ নিবনুৱা যুৱকে চাকৰি এপ্লাই কৰি হাহাকাৰ কৰিবলগীয়া হৈছে। শিক্ষিত যুৱক যুৱতীয়ে ভাল পাই থকা ছোৱালীজনীক বিয়া পাতি আনিবৰ কাৰণে পকেট খালি আজি তাৰিখত সিদ্ধান্ত ল'ব নোৱাৰে। দৈনিক আত্মহত্যা বৃদ্ধি হৈছে ভৱিষ্যত অন্ধকাৰ দেখাৰ কাৰণে, সেই মেধাৱী ল'ৰা ছোৱালীবিলাকৰ কাৰণে। বিজেপি চৰকাৰৰ প্ৰথম উচ্ছেদ অভিযানটো আৰম্ভ হৈছিলে আপোনাৰ সন্দেহিত বাংলাদেশী সদায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আমি গুৱাহাটীৰ পৰা গ'লে লেফ্ট চাইড, আৰু সেই লেফ্ট চাইডৰ মানুহবিলাক এতিয়া ৰাইট চাইডে পঠিয়াই দিয়ে। আৰু আজি দিনটো আকৌ আপোনাৰ বিতৰ্কিত জেগা এটাত ভৰাই তুলি সেই মানুহবিলাক। তাৰপাছত আপোনাৰ ক্ষতিপূৰণ 14 কোটি দিছে দেই, যিবিলাক আপোনাৰ সন্দেহিত বাংলাদেশী বুলি উচ্ছেদ কৰা হৈছিলে তেওঁলোকৰ পাৰ হাউচ 10 লাখ টকাকে প্ৰদান কৰা হৈছিল।
গতিকে সেই কথা বতৰাবিলাক আমি দেখি আছো আজি মোৰ ওচৰত তথ্যবিলাক আছে মানে ক'ত ক'ত এতিয়া তেওঁলোক আছে এইবিলাক মোৰ ডকুমেণ্টবিলাক আছে মই আপোনালোকক দিব পাৰিম যে এতিয়ালৈকে আমাৰ কাজিৰঙাৰ উচ্ছেদৰ আমাৰ এই গৰুখুটি প্ৰকল্পৰ কাৰণে যিবিলাক উচ্ছেদ কৰা হৈছিলে সেই মানুহবিলাক আপোনাৰ দলগাঁও ৰেভিনিউ চাৰ্কুললৈ লৈ আহিলে আজি তাতে তেওঁলোক সংস্থাপন দি থোৱা হৈছে এনেকুৱা কথা বতৰাবিলাক আছে আজি আপোনাৰ আঠালি ৰেভিনিউ চাৰ্কুললৈ লৈ যোৱা হৈছে আজি চাপৰ বিলাচীপাত যিবিলাক উচ্ছেদ কৰা হৈছিল 300 বিঘা মাটি তাতে দিছে তেওঁ কেনেকুৱা বস্তু আছে এই কথাটো বুজক দুদিনৰ আগত বেলেগ এটা সিদ্ধান্ত তাৰ পিছদিনা বেলেগ এটা সিদ্ধান্ত এই মানুহজন বিপদজনক হয় নে নহয় এই কথাটো আপোনালোকে বিবেচনা কৰিব এই কথাখিনি ক'লো ধন্যবাদ আৰু উজনিত যিটো উচ্ছেদ চলাবলৈ গৈ আছে ইতিমধ্যে এইটো অসমৰ ৰাইজে গম পাইছে বা অসমৰ সংবাদ মাধ্যমত এই বিষয়টো চৰ্চা লাভ কৰিছে দেখিবলৈ পোৱা গৈছে এটা মই নাম লগে কৈছো আপুনি সেইটো গম পাব এটা সংগঠনৰ এগৰাকী নেতাই কৈছে যে অসমৰ ৰাইজে আহিব লাগে যে পুলিচ CRPF বাহিনী নাহিলে হ'ব এই ক্ষেত্ৰত আপোনাৰ মতামত কি মানে এই গোটেই কথা বতৰাবিলাক আমি সূক্ষ্ম দৃষ্টিত লক্ষ্য কৰি আছো আৰু মই দেখিছো যে মুখ্যমন্ত্ৰীয়ে যেনেকে নচুৱাই একাংশ সংগঠনৰ মানুহে নেতৃত্ব তেনেকেই নাচে মুখ্যমন্ত্ৰীয়ে যদি কাৰোবাক সন্দেহযুক্ত বাংলাদেশী বুলি কয় সেই মানুহবিলাকেও কোনো পৰীক্ষা নিৰীক্ষা নকৰাকে ভাৰতীয় জনকো বাংলাদেশী বুলি কয় গতিকে সেই কথা বতৰাবিলাক বিপদজনক সেইকাৰণে আপোনালোকক মই এটা কথা বাৰম্বাৰ কওঁ যে এই মানুহবিলাক তেনেহ'লে বাংলাদেশলৈ নপঠিয়াই কিয় পুনৰ সংস্থাপনৰ কাৰণে মাতি দিয়ে কিয় ক্ষতিপূৰণ দিয়ে সেই কথা বতৰাবিলাক আমি বুজি ল'ব লাগিব এতিয়া আপুনি অলপ দিনৰ কাৰণে টিভিত এই বিষয়বিলাক চৰ্চা কৰি ৰাইজৰ সমৰ্থনটো ল'ব পাৰিব তাৰ পাছত আপোনাৰ এইটোৰ ভেলিডিটি কিন্তু আপোনাৰ 10 দিন 20 দিন এমাহ দুমাহ তাৰ পাছত নাইকিয়া হৈ যায় গতিকে পাৰ্মানেণ্ট সলিউচনৰ কথা কৈছো এতিয়া আপোনাৰ বিদেশী সন্দেহযুক্ত বাংলাদেশী বুলি যাক কোৱা হৈছে আমি কিন্তু বিদেশী বিতৰণৰ পক্ষত আমাৰ যিটো আপোনাৰ নাগৰিক মই কৈছিলো যে ভিত্তিবৰ্ষ যিটো হৈছে সুপ্ৰিম কোৰ্টে যিটো গাইডলাইন দিছে যিটো ডিক্লেৰেশ্যন দিলে 1971 25 মাৰ্চটো ডেডলাইন সেইটো পাছত যদি কোনোবা মানুহ আহিছে সেইজন জুন মানুহে নহওক তেওঁ যাব লাগে সেই পক্ষত আমি আছো বিদেশী বুলি কয় এই 3 লাখ এনআৰচি ওলাইছিলে সেই 3 লাখৰ কথা আমি কৈ আছো সেই আমি একচেপ্ট কৰি ললো নেকি এই 16 লাখ যে হিন্দু বাংলাদেশী আছিলে সেই মানুহবিলাক আমি মানে একচেপ্ট কৰি ললো নেকি অসমৰ ৰাইজে সেইবিলাকতো এতিয়া আহিব লাগে চৰ্চা এই বিষয়টোক লৈ কিয় কথা নকয় 16 লাখৰ আপোনাৰ এমাউণ্টটো ডাঙৰ নে 3 লাখৰ ডাঙৰ আমি কোৱা নাই 3 লাখও খেলিব লাগিব এই 16 লাখও খেলিব লাগিব যিবিলাক অবৈধভাৱে আপোনাৰ অসমত বাহৰ পাতি আছে যিবিলাকে আমাৰ অসমীয়া মানুহৰ মাটি দখল কৰি আছে যিবিলাক সঁচা সঁচিকে বাংলাদেশী বা বহিৰাগত বিদেশী তেওঁলোকে অসমত থকাৰ কোনো নৈতিক অধিকাৰ নাই আৰু চৰকাৰে তাক খেদাৰ দায়িত্ব ল'ব লাগিব সেই দায়িত্বটো নলয় নহয় ৰিজাল্ট অৰিয়েণ্টেড কোনটো কাম কৰিলে আজি এই বাংলাদেশী খেদিম বুলি কোৱা পাৰ্টীয়ে কেইজন বাংলাদেশী খেদিছে এই 10 বছৰীয়া শাসন কালত তেওঁলোকে যাক আপোনাৰ বাংলাদেশী বুলি কয় পিছদিনা আপোনাৰ সেই ভাৰতীয় নাগৰিক হয় খাইৰুল ইছলামে মাষ্টৰজনৰ নামটো আপোনালোকৰ মনত পৰিছে চাগে খাইৰুল ইছলামক আপোনাৰ সন্দেহযুক্ত বাংলাদেশী সদায় আপোনাৰ বাংলাদেশ বৰ্ডাৰত থৈ আহিলে তাৰপৰা 24 ঘণ্টাৰ পাছত ডকুমেণ্ট চালে পৰীক্ষা নিৰীক্ষা কৰিছে সেইদিনাখন ভাৰতীয় হৈ ঘূৰি আহিলে সেইটো চিষ্টেম নেকি সেই কথাটো ক'ব আপোনালোকে আৰু বিদেশী বহিষ্কাৰৰ কাৰণে বাংলাদেশৰ লগত কোনখন চুক্তি কৰা হ'ল এতিয়া সেই কথা বতৰাবিলাক লাগিব আৰু গতানুগতিক এটা প্ৰক্ৰিয়া চলি আছে মানে অসম চুক্তি হোৱাৰ পাছত আজিৰ দিনটোলৈকে কিমান আপোনাৰ বাংলাদেশী খেদিলে তথ্যবিলাক আনিছিলো মই মানে টোটেল আপোনাৰ এতিয়ালৈকে অসম চুক্তি ৰূপায়ণ হোৱাৰ পাছত এতিয়ালৈকে আচলতে কংগ্ৰেছ 15 বছৰ আছিল এজিপি 10 বছৰ আছিল বিজেপি 10 বছৰ আছে গোটেইবিলাকে মিলি আচলতে আপোনাৰ 28 আগষ্ট 2024 লৈকে 30,443 জন বিদেশী খেদা হৈছে এই ৰেকৰ্ডটো অসম বিধানসভাত দিয়া তথ্য কৈ আছো আৰু তাৰে এতিয়া শেহতীয়াকে এই আমাৰ বাংলাদেশী খেদা পাৰ্টীয়ে 9 বছৰ সামথিং হৈ গ'ল 6 মাহ গৈছে তেওঁলোকে খেদিছে 7,400 জন তেওঁলোকে খেদাৰ আগত কেতিয়াবা ঘূৰিও আহে গতিকে সেই কথাবিলাক চাওক মই আহ্বান জনাম অসমৰ জাতীয় জনগোষ্ঠীয় যিবিলাক সংগঠনৰ লিডাৰ আছে তেওঁলোকে সকলোৱে বিষয়বিলাক বিবেচনা কৰক চালিজাৰি চাওক কোনোবাই নচুৱাই দিলে তাত নাচি দিলে কিন্তু অসমৰ লোকচান আছে আমি কিন্তু বিজেপিৰ এই যিটো তেওঁৰ ফৰ্মুলা বাংলাদেশী বিদেশী খেদাৰ যিটো ফৰ্মুলা সেইটোত আমি বিশ্বাস নকৰোঁ বিশ্বাস কৰাৰ কাৰণে তেওঁলোকৰ কোনো নীতি নিয়ম নাই সেইকাৰণে সামাজিক মাধ্যমত দুটামান দৃশ্য চাই সঁচাকেই মৰ্মাহত হৈছো আৰু মনত প্ৰশ্ন জাগিছে কিমান ঘৃণা থাকিলে উচ্ছেদিত লোকৰ ঘৰত বনাই থকা আঞ্জাত বালি পেলাই দিব পাৰে কিমান ঘৃণা থাকিলে উচ্ছেদিত লোকৰ ঘৰৰ পানী খোৱা কুঁৱাত মলমূত্ৰ পেলাই দিব পাৰে আৰু কিমান ঘৃণা থাকিলে
উচ্ছেদিত লোকে আত্মহত্যা কৰাৰ পিছত উৎফুল্লিত হৈ উঠিব পাৰে। ইমান ঘৃণাৰ কাৰণ কি? কিয় ইমান ঘৃণা? ইয়াৰ কাৰণ এয়াই নেকি যে তেওঁলোক এটা বিশেষ সম্প্ৰদায়ৰ লোক হয়? কিন্তু কথাটো হ'ল এই উচ্ছেদৰ জাননী থলুৱা মানুহলৈকেও আহিবলৈ আৰম্ভ কৰিছে। এই উচ্ছেদৰ জাননী অসমৰ অইন থলুৱা লোকলৈও আহিবলৈ আৰম্ভ কৰিছে। কাৰণ এটাই যে এই সমস্ত মাটি বনিয়াক দিবলৈ আৰম্ভ কৰিছে। অসম চৰকাৰ ইতিমধ্যে ঘোষণা কৰিছে যে ৭১ চনৰ আগৰ সকলো ভূমিহীন লোকক অইন ঠাইত পুনৰ সংস্থাপন দিব। যদি এইটোৱেই ঘোষণা হয় তেন্তে উচ্ছেদৰ আগতেই উচ্ছেদ হ'ব লগা মানুহসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ অত্যন্ত প্ৰয়োজন হৈছে। অন্যথাই আৰু ঘৰ ভাঙিব, আৰু মেচেকা হ'ব, আৰু আত্মহত্যা কৰিব। ইতিমধ্যে আপোনালোকে মীৰা বৰঠাকুৰ বাইদেউ আৰু আকাশ দলে দাদাৰ কথাখিনি শুনি হয়তো ভাল পালে, কাৰণ যিখিনি কথাই কৈ গৈছে তেওঁলোকে সম্পূৰ্ণ শুদ্ধ আৰু সত্য কথাই কৈ গৈছে। ৰাইজৰ আগত দাঙি ধৰিছে বহুতো তথ্য, হয় যিখিনি নজনা কথা ৰাইজে আজি তেওঁলোকৰ দুগৰাকী মুখেৰে শুনিবলৈ পালে। যদিহে তেওঁলোকৰ কথাত আপোনালোকে একমত হয়, যদিহে ভিডিঅ'টো গুৰুত্বপূৰ্ণ বুলি ভাবিছে, ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি দিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বেছি ধন্যবাদ থাকিল।